মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ অংকৰ হৰণফল উলিওৱাৰ নম্বৰ অংকটো কৰোঁ। 2 নম্বৰৰ অংক আৰু 2 অংকযুক্ত হৰণৰ হৰণফল কেনেকৈ উলিয়াই তাক আজি আমি শিকিবলৈ চেষ্টা কৰোঁ। আহা নম্বৰটো চোৱা। 2 নম্বৰ সমাধান। অংক এটা কৰিলে সমাধান লিখিবা। চোৱা, ভাজ্য কোনটো? ভাজ্যটো ইয়াত থাকে 7,836। কিহেৰে হৰণ কৰিব লাগে? 12ৰে। পাব 12ৰে। এতিয়া চাবা, 12টো 2 অংকযুক্তই আমাৰ 4 অংকযুক্ত সংখ্যাক কি কৰিব লাগে? হৰণ কৰিব লাগে। এতিয়া 2 অংকযুক্ত যদি তোমালোকৰ বৰ্ণটা মুখস্থ নাই, তেতিয়াহ'লে তোমালোকে মই কেনেকৈ কৰিব লাগে ইয়াত দেখাবলৈ চেষ্টা কৰিম দেই। যদি মুখস্থ আছে তেতিয়াহ'লে ভালেই হ'ব, যদি মুখস্থ নাই তেতিয়াহ'লে কি কৰিম? এতিয়া চাবা, 12টো ভাজক ডাঙৰ, ভাজ্যটো 1 ল'ম। প্ৰথমতে 1 সৰু হৈ যাব, তেতিয়া 2 ল'ম। 2টো 12তকৈ ডাঙৰ হৈছে নে? ডাঙৰ হৈছে। এতিয়া চাবা, 12টো ইয়াত পাতি ল'বা এনেকৈ হ'ব। এতিয়া 12ৰ লগত কি যোগ কৰি এই 1ৰ লগত কি যোগ কৰিলে এই 7টো পাম? মনত এটা 7 গুণ 7, 7টো পাম। ঠিক আছে, আকৌ 7ৰে 2 7 গুণ 14 হৈ যায়। 7 গুণ 7টো পালোঁ, হয় নহয়? চোৱা, পূৰণ কৰি দিলোঁ 7 গুণ 7, কিন্তু 2 7 গুণ কিমান? 14। এক উকলি গৈছে নহয়, সেই উকলিলে আকৌ 7 1 8 হৈ যাব। গতিকে ইয়াত চিন্তা কৰিবা, প্ৰথমে 7 পাম বুলি মনত ধাৰণা কৰি ল'ব, কিন্তু পাছত চাবা যে দ্বিতীয় অংকটোৱে পূৰণ কৰিলে বা উকলি যায় নেকি? যদি যায় তেতিয়াহ'লে তাতে ৰখি দিবা, অংকটো নকৰিবা। তেতিয়া তাতকৈ 1 কমাই ল'বা। কিমান কমাই ল'ম? 1। এতিয়া চাবা, 6 দি লৈ আছোঁ, 7তকৈ 6 দিছোঁ। 6 2 12, 1 উকলিছিলে হয়নে? 6 গুণ 6 7। এতিয়া চোৱা, 6 12 কিমান? 72। 6 12 কিমান পালোঁ আমি? 72। নিয়মটো গম পাইছাতো? 6 12 72। 12 6 গুণ 72 হ'ল। এতিয়া 8ৰ পৰা 2 বিয়োগ হ'লে কিমান হ'ব? 2 3 4 5 6 7 8, তাৰমানে 1 2 3 4 5 6। 8ৰ পৰা 2 বিয়োগ হ'লে 6 হ'ব। মানে এই 2ৰ লগত মই এই ফুট চিহ্নটো যোগ কৰি লৈছোঁ। 2 হৈ কিনে 3 4 5 6 7 8, তাৰমানে 6। এতিয়া এইটো নামি যাব, হয় নহয়? 3 36। এতিয়া চাবা, এই 6টো পাব লাগিব 12ৰ লগত। 6টো ঠিকেই আছে, আমি পাম। এতিয়া চোৱা, আমি কৰিয়ে থৈছোঁ 6 12 72 ডাঙৰ হৈ যায়, তেতিয়াহ'লে 6টো নাযাব, কাৰণ 6 গুণ 6 পাব লাগিছিলে। আমি এইটো 6 নাযায় বুলি অলৰেডি কৰিয়ে থৈছোঁ। এতিয়া নেক্সটটোত চাবা, কি কৰিবা? 5ৰে দি চাবা। 5ৰে, কাৰণ 2 5 গুণ 10 হয়, 2 5 গুণ 10, 5 গুণ 5, 1 উকলিছিলে 6 হৈ যাব, হয় নহয়? 2 5 গুণ 10, 1 উকলিলে 5 গুণ 5 1 6, তাৰপৰা 5 12 5 গুণ 60 হ'ব। এতিয়া 3টো উকলিব, হয়? 3ৰ পৰা 0 বিয়োগ হ'লে 3 হ'ব। 6ৰ পৰা 6 বিয়োগ কৰিলে কোনো অৰ্থই নাই, গতিকে 0 পাম। এইবাৰ 6 নম্বৰ 36 থাকিলে। এতিয়া 12ৰ লগত কি পূৰণ কৰিলে 3 এটা পাম ন? 12ৰ লগত, এতিয়া 12ৰ লগত কি পূৰণ কৰিলে, মানে 1ৰ লগত কি পূৰণ কৰিলে 3 পাম। 3 হয় না? 3 গুণ 3, 3 2 গুণ 6 হ'ল। তাৰমানে 3 12 12 3 গুণ 36 হ'ল। উত্তৰটো আমি এইটো পালোঁ, হ'ব। যদি অংকটো বুজোৱাত যদি তোমালোকে টেকনিকটো বুজি পাইছা, তেতিয়া লাইক এটা কৰি দিবা, কমেণ্ট কৰি জনাবা, বন্ধু কৰিবলৈ শ্বেয়াৰ কৰি দিবা দেই। এতিয়া আহোঁ প্ৰথম নম্বৰটোলৈ। প্ৰথম অংকটোত চোৱা, 14ৰে হৰণ কৰিব লাগে 2878। এতিয়া চোৱা, 14 ভাজকটো প্ৰথম 1 ঘৰ ল'লোঁ, 2টো কি যাব? 14তকৈ সৰু হৈ যাব, গতিকে 2 ঘৰ লৈ ল'ম, ডাঙৰ হ'ব, হৈ যাব।
এতিয়া 14 লগত 14 কাটি ল'বা যদি মুখস্থ নাই, মুখস্থ থাকিলে ভালেই কথা, যদি মুখস্থ নাই টেকনিকটো চাব। এতিয়া এই 2 আছে নহয়, আছে, 1 লগত কি পূৰণ কৰিলে 2 পাম, 2 হ'ব নহয়, প্ৰথম কৰি চাবা, 2 এগুণ 2, 2 4 গুণ 8, তাৰমানে ডাইৰেক্ট পাই গৈছো 2 14 28 হ'ব। এতিয়া এইটো নাম 8 নমাই আনিলো, এতিয়া চোৱা 14টো 8তকৈ ডাঙৰ, গতিকে এবাৰ নাযায়, গতিকে এইটো আকৌ নমাব লাগিব। তেতিয়া এই নমাওঁতে মানে এই হাতটো যদি নমাবলগীয়া হয় নিয়মটো কি, তেতিয়াহ'লে এই 2ৰ পাছত এটা শূন্য দি ল'ব লাগিব, তেতিয়াহে দুঘৰ চিধাই নমাব পাৰিব। হ'ব হ'ব, এতিয়া আমাৰ কি হ'ল, আমি এইটো পালোঁ। এতিয়া এই 8 পাবলৈ হ'লে মানে 1ৰ লগত পূৰণ কৰিব লাগিব, হয় 8 কৰি চাব লাগিব, চাবা। কিন্তু চাবা 4 8 গুণ 32, 32ত 3 উকলি যায়, 3 উকলিলে মানে 8 3 কিমান হ'ব, চাবা মই কৰি দিছোঁ, 4 8 গুণ 32, 3 উকলিলে, 3 উকলিলে কি হ'ব, কাৰণ 8 এগুণ 8 পাবলৈ কাৰণে আমি কি কৰিছিলোঁ, 8ৰে পূৰণ কৰিছিলোঁ, কিন্তু 4 8 গুণ 32 হৈ গ'ল, 3 উকলিলে 8 এগুণ 8, 8 3 কিমান হ'ব, 11 112 হৈ যায়, গতিকে 12টো নাযাবই। তেতিয়া আমি কি কৰোঁ, 14 আকৌ ল'ব। এতিয়া চাম, যদি 7 দিওঁ, 7 দিলেতো নহ'ব, 4 7 গুণ 28, 2 হৈ যায়, 9 হৈ যাব, হয় নহয়, 6 দিলে মানে 6 4 গুণ 24, এইটোও 2 উকলি যাব, 8 হৈ যাব, হ'ব পাৰে, 6 দিছোঁ 7তো নাযায়, 9 হৈ যায়, উকলি গ'লে হয় কি নহয়। চা মই দেখাই দিছোঁ তোমালোকক, 7টো নহ'ব, 4 7 গুণ 28, 2 উকলিলে 8 এগুণ 7 9 নাযায়, গতিকে 6 4 গুণ 24, 2 উকলিছে, 6 গুণ 6 2 8, 6 4 গুণ 24, 2 উকলিলে 6 গুণ 6 8 8 হ'ল, 84, 7 আঁকি আছে, গতিকে যাব, এবাৰ যাব 6 14 84 হ'ব। এতিয়া এই 7ৰ পৰা 4 বিয়োগ হ'ব, কিমান হ'ব, 4 লগত কি যোগ কৰিলে 7 পাম, 5 6 7, তাৰমানে 3, 7ৰ পৰা 4 গ'লে 3, 8ৰ পৰা 8 গ'লে 0, ইয়াত কি হ'ল, ভাগশেষ থাকি গ'ল। যদি লিখিব বিচৰা লিখিব পাৰা যে ভাগশেষ 3 ভাগফল 206, নিলিখিলেও নাই, আমাক ইয়াত ভাগফল আৰু ভাগশেষ লিখিব পোৱা নাই, গতিকে আমি ইমানতে অংকটো থৈ দিব পাৰোঁ দেই। কি পালোঁ যে লিখি দিওঁ, ভাগফল কিমান পাইছোঁ, ভাগফল 206 আৰু ভাগশেষ কিমান পালোঁ, 3 হ'ব। এতিয়া উত্তৰটো নেক্সটলৈ চাওঁ আহা, দ্বিতীয় 6 নম্বৰ অংকটো চোৱা, 48ৰে 2734ক হৰণ কৰিব লাগে, দ্বীপত ৰাখিয়ে 2 অংকযুক্ত সংখ্যাৰ লগত আমি 5 অংকযুক্ত সংখ্যা লিখিবলৈ হৰণ কৰিব লাগে, 5 হ'ল। এতিয়া চাবা এই 48 2টো সৰু হৈ যায়, 1 ঘৰ ধৰিলে, 2 ঘৰ ধৰিলেও 48কৈ সৰু, 3 ঘৰ ল'ম, এতিয়া 207 হ'ব, 207 হৈ যাব, এই 207ক 48ৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। আমি এই 20 পাবলৈ হ'লে মানে 4 লগত কি গুণ কৰিলে 20 পাম, 5 20 চাব পাৰোঁ, হয় নে, 5 4 গুণ 20 হয় কি নহয়, 5 4 গুণ 20, 20টো পাই গ'লোঁ, কিন্তু চোৱা 5 8 গুণ 40, এই 4টো উকলি যাব নহয়, 24 হৈ যাব, হয় কি নহয়, আমাৰ 24 পালে নহ'ব। এতিয়া আমি কি কৰিব লাগিব, ইয়াতকৈ 1 ঘৰ কমাই দিলে কিমান পাম চাবা, 4 যদি ধৰোঁ, 4 ধৰোঁ, 4 4 গুণ কিমান হ'ব, 16 হৈ যাব, তাৰপিছত আকৌ 4 8 গুণ 32, এনেকুৱা হৈ যাব, হয়নে, 1 ঘৰ এইখিনি পাতিব লাগিব পুৰণৰ নিয়মটো। এতিয়া 2
9 এই যাব না কি কইলো 4 8 গুণ 32 নেক্সট প্রথম 4 4 গুণ 16 তার মানে 48 লগত 4 গুণ করছি 4 8 গুণ 32 3 উপরে হবো 4 4 গুণ 16 17 18 19 খুব 92 যাব তার মানে 4 যাব 5 রে না যায় 4 যাব 4 48 192 এতিয়া 7 পৰা 2 টো বিয়োগ হ'ব আমি মোফালৰ পৰা বিয়োগ কৰোঁ 7 পৰা 2 গলে কিমান হ'ব চাও 2 আছে না 2 লগত কি যোগ কৰিলে 7 হ'ব 3 4 মানে 2 3 4 5 6 7 1 2 3 4 5 7 পৰা 2 গলে কিমান হ'ব 5 এটা চোৱা শূন্য আছে শূন্যৰ পৰা 9 টো বিয়োগ নহয় তে ইয়াৰ পৰা ইয়ালৈ ধাৰ লম কিমান হ'ব 1 ৰ লগত 2 ৰ পৰা 1 ধাৰ ললে কি হ'ব 10 হৈ যাব ভাল 10 হ'ব শূন্য থাকিলে কি যাব 10 হৈ যাব 10 ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব চাবা এতিয়া 10 ৰ পৰা 9 গলে 9 ৰ লগত কি যোগ কৰিলে হ'ব 10 1 যোগ কৰিলে হয় না 9 10 মানে 1 হল ইয়াত থাকিলে কিমান 1 1 ৰ পৰা 1 গলে শূন্য কাৰণে ধাৰ বেছি হৈছিল 15 হয় এতিয়া 3 টো নমাই দিয়া হল দেখো 4 লগত কি গুণ কৰিলে 3 পাম আৰু 15 পাম আমি 4 15 4 4 গুণ 16 হৈ যায় গতিকে 3 এ গুণ কৰিব লাগিব হয় কি নহয় তাতকৈ 48 3 গুণ কৰিছো দেই 3 8 গুণ 24 বিয়োগ কৰিলে 3 4 গুণ 12 12 2 13 14 144 3 8 গুণ 24 2 কৰিলে 3 4 গুণ 12 13 14 কচলে যাব যাব 3 বাৰ যাব 3 48 144 হ'ব এটা চাবা এই 3 ৰ পৰা বিয়োগ কৰিব লাগিব এই 3 ৰ পৰা 4 বিয়োগ নহয় গতিকে ইয়াৰ পৰা 1 ধাৰ লম কিমান হ'ব 3 1 ধাৰ ললে 13 হৈ যাব 13 ৰ পৰা 4 বিয়োগ কৰিব লাগিব হয় না 4 বিয়োগ কৰিলে কিমান হ'ব চাবা 4 লগত কি যোগ কৰিলে 13 হ'ব 4 5 6 7 8 9 10 11 12 13 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 13 ৰ পৰা 9 বিয়োগ কৰিলে 4 হয় হ'ব 9 এটা থাকিলে কিমান ইয়াত থাকিলে 4 কাৰণ 1 ধাৰ গুচি গ'ল 4 পৰা 4 গ'লে 0 90 1 পৰা 0 এতিয়া এইটো নমাই দিয়া কিমান থাকিলে 6 এতিয়া 4 লগত কি পূৰণ কৰিলে 9 পাম আমিতো তেনেকুৱা নাই পোৱা গতিকে আমি কি কৰি চাম 2 পূৰণ কৰিলে কি হ'ব 8 হয় 2 4 গুণ চাওঁ 2 8 দুগুণ 16 1 কৰিলে 2 4 গুণ 8 একে 9 হা 2 48 96 96 হইল এটাকে ভাগ ফল কিমান পালো আমি 432 আৰু ভাগ হে কিমান পালো আমি হ'ব যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা কমেন্ট কৰি জনাবা কেনে পাইছা যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ অংকসমূহ পাই থাকা আজিলৈ হ'ব তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকো অন্য এটা ভিডিঅ লৈ এইদৰে আকৌ উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই বাই